নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই এজকে তোমালোক সকলোকে পুনৰবাৰ মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। মই আজিৰ এই ভিডিঅ'খনত আলোচনা কৰিম তোমালোকৰ অসম জাতীয় বিদ্যালয়ৰ অষ্টম শ্ৰেণীৰ সমাজ বিজ্ঞান পাঠ্যপুথিখনৰ আমাৰ ইতিহাস খণ্ডৰ অধ্যায় নং 6 অৰ্থাৎ চেপ্টাৰ 6ৰ প্ৰাচীন অসম এই পাঠটোৰে আমি এই পাঠটোৰ প্ৰশ্ন উত্তৰকেইটাৰ বিষয়ে মই আজিৰ এই ভিডিঅ'খনত আলোচনা কৰিম। তোমালোকে ভিডিঅ'খন স্কিপ নকৰি সম্পূৰ্ণ চাবা আৰু যদি বুজি পোৱাত কিবা অসুবিধা হয় তোমালোকে মোক কমেণ্ট কৰি জনাবা। আৰু যদি মোৰ ভিডিঅ'খন চাই তোমালোকক ভাল লাগে এটা লাইক কৰি এটা কমেণ্ট কৰি দিবা আৰু বন্ধু বান্ধৱীলৈও শ্বেয়াৰ কৰি দিবা। আৰু যদি চেনেলটো নতুন আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু লগতে বেল আইকনত ক্লিক কৰি অল নটিফিকেশ্যন চিলেক্ট কৰি ৰাখিবা, যাতে মই যেতিয়াই এখন নতুন ভিডিঅ' আপলোড কৰোঁ সেইখনৰ নটিফিকেশ্যন তোমালোকে সৰ্বপ্ৰথমে পাই যাবা। যিয়ে নহওক আহচোন আমি দেৰি নকৰি আজিৰ ভিডিঅ'খন আৰম্ভ কৰোঁ। আমাৰ পাঠটোৰ নাম হৈছে প্ৰাচীন অসম আৰু এইটো অধ্যায় হৈছে 6 আৰু ইয়াৰ পৰা তোমালোকৰ পাঠভিত্তিক প্ৰশ্নমালা অৰ্থাৎ আদৰ্শ প্ৰশ্নমালা এটা আৰম্ভ হৈছে। আৰু ইয়াত আমাৰ 1 নম্বৰত দিয়া আছে চমু উত্তৰ লিখা। ইয়াত তোমালোকৰ 9টামান প্ৰশ্ন দিয়া আছে আৰু 2 নম্বৰত অৰ্থাৎ 2ত উত্তৰ লিখা। ইয়াত তোমালোকৰ 5টা প্ৰশ্ন দিয়া আছে আৰু মই আজিৰ এই ভিডিঅ'খনত 1 নম্বৰৰ আৰু 2 নম্বৰৰ প্ৰশ্নকেইটাৰ বিষয়ে আলোচনা কৰিম আৰু মই নেক্সট ভিডিঅ'ত 3 আৰু 4ৰ বিষয়ে আলোচনা কৰিম। আৰু তোমালোকে যদি এই পাঠৰ অৰ্থাৎ সমাজ বিজ্ঞান অধ্যয়নৰ যদি আগৰ ভিডিঅ'বোৰ চোৱা নাই তোমালোকে চাই ল'বা। যি নহওক এতিয়া আমাৰ চেপ্টাৰ হৈছে 6 আৰু আমাৰ পাঠৰ নাম হৈছে প্ৰাচীন অসম। আৰু ইয়াত আমাৰ আদৰ্শ প্ৰশ্নমালাৰ প্ৰথমত আছে অৰ্থাৎ 1ত আছে চমু উত্তৰ লিখা আৰু ক নম্বৰত আছে যে অসমৰ পুৰণি নাম কি আছিল। যে আমাৰ অসমৰ পুৰণি নাম কি আছিল? কামৰূপ আছিল। আৰু তাৰ আগতে আমাৰ এইখন আছিল প্ৰাগজ্যোতিষ আৰু সেইখনৰ ৰাজধানী আছিল প্ৰাগজ্যোতিষপুৰ। তোমালোকক এইটো কৈছে যে অসমৰ পুৰণি নামটো কি আছিল, তোমালোকে কামৰূপ বুলি লিখিলে হৈ যাব। ইয়াত খত আছে যে কামদেৱে কাৰ তপস্যা ভংগ কৰিবলৈ আহিছিল। এইটো উত্তৰ হ'ব মহাদেৱৰ, যে কামদেৱে মহাদেৱৰ তপস্যা ভংগ কৰিবলৈ আহিছিল। আৰু ইয়াত গ নম্বৰত আছে যে কামদেৱৰ ঘৈণীয়েক কোন আছিল। আৰু তোমালোকে উত্তৰত লিখিবা এইটো ৰতি দেৱী, যে কামদেৱৰ ঘৈণীয়েক কোন আছিল? ৰতি দেৱী। আৰু ইয়াত ঘত আছে যে বৰ্মন বংশৰ প্ৰতিষ্ঠাপক কোন আছিল। যে এইটো আমাৰ উত্তৰ হ'ব পুষ্য বৰ্মন, যে বৰ্মন বংশৰ প্ৰতিষ্ঠাপক কোন আছিল? পুষ্য বৰ্মন। আৰু নম্বৰত আছে যে ভাস্কৰ বৰ্মন কোন আছিল। যে এইটো উত্তৰ হ'ব যে ভাস্কৰ বৰ্মন বংশৰ এজন শ্ৰেষ্ঠ ৰজা আছিল। যে ভাস্কৰ বৰ্মন কোন আছিল? বৰ্মন বংশৰ এজন শ্ৰেষ্ঠ ৰজা আছিল। আৰু প্ৰথমত আছে যে কাৰ দিনত হিউৱেন চাং অসমলৈ আহিছিল। এইটো উত্তৰ হ'ব ভাস্কৰ বৰ্মনৰ দিনত, যে ভাস্কৰ বৰ্মনৰ দিনত হিউৱেন চাঙে কি কৰিছিল? অসমলৈ আহিছিল। দ্বিতীয়ত আছে কামৰূপৰ এখন চুবুৰীয়া ৰাজ্যৰ নাম কি। এইটো আমাৰ হ'ব কুণ্ডিল। যে আমাৰ কামৰূপৰ চুবুৰীয়া ৰাজ্যখনৰ নাম কি আছিল? কুণ্ডিল। আৰু বৰপেটত আছে যে উষা কোন আছিল। এইটো আমাৰ হ'ব বান ৰজাৰ কন্যা বা জীয়েক আছিল। যে উষা কোন আছিল? বান ৰজাৰ কন্যা বা জীয়েক আছিল। এতিয়া আমি 2 নম্বৰৰ প্ৰশ্নকেইটা আলোচনা কৰিম। ইয়াত 2 নম্বৰত আছে 2ৰ কত আছে যে পুৰণি কামৰূপ ৰাজ্যৰ ভাগবোৰ কি কি আছিল। অৰ্থাৎ পুৰণি কামৰূপ ৰাজ্যখনৰ যিকেইটা ভাগ আছিল সেই ভাগকেইটা কি কি আছিল। যে এইটোৰ উত্তৰ হ'ব যে পুৰণি কামৰূপ ৰাজ্যৰ ভাগবোৰ আছিল, এটা হৈছে ৰত্নপীঠ, কামপীঠ, স্বৰ্ণপীঠ আৰু সৌমাৰপীঠ। এইকেইটা আছিল আমাৰ ভাগ। খত আছে যে হৰ্ষবৰ্ধন কোন আছিল। যে হৰ্ষবৰ্ধন উত্তৰ ভাৰতৰ কনৌজ ৰাজ্যৰ ৰজা আছিল। যে হৰ্ষবৰ্ধন উত্তৰ ভাৰতৰ কনৌজ ৰাজ্যৰ কি আছিল? এজন ৰজা আছিল। গত আছে যে কামৰূপ নামৰ উৎপত্তি সম্পৰ্কে লিখা। অৰ্থাৎ কামৰূপ নামটো কেনেকৈ উৎপত্তি হ'ল সেইটো সম্পৰ্কে এটা টকা লিখিবলৈ গৈছে। আৰু এইটোৰ উত্তৰ হ'ব যে অসমৰ প্ৰাচীন নাম কামৰূপ আৰু এই কামৰূপ নামৰ উৎপত্তি সম্বন্ধে এটা আখ্যান আছে। যে অসমৰ আমাৰ প্ৰাচীন নামটো কি আছিল?
কামৰূপ আছিল আৰু এই কামৰূপ নামৰ উৎপত্তি সম্বন্ধে এটা কি আছে আমাৰ আখ্যান দিয়া আছে যে অতি প্ৰাচীন কালৰ কথা যে এইটো কি আছিল অতি প্ৰাচীন কালৰ কথা যে মহাদেৱ শিৱ এবাৰ ঘৰ তপস্যাত বহিছিল কি কৰিছিল মহাদেৱ শিৱে এবাৰ ঘৰ তপস্যাত বহিছিল আৰু মহাদেৱৰ এই তপস্যাত স্বৰ্গৰ ইন্দ্ৰকে ধৰি আন আন দেৱতাসকল বৰ চিন্তিত হ'ল যে মহাদেৱে যে সেই তপস্যাটোত বহিছিল আৰু এই তপস্যাত কি আছিল যে স্বৰ্গৰ ইন্দ্ৰকে ধৰি আন আন দেৱতাসকলে বৰ চিন্তিত হৈ পৰিছিল তেওঁলোকে মহাদেৱৰ তপস্যা কেনেদৰে ভংগ কৰিব পাৰি সেই বিষয়ে চিন্তা কৰিবলৈ ধৰিলে যিহেতু তেওঁ তপস্যাত বহিছিল আৰু এইটো লৈ চিন্তিত আছিল আৰু তেওঁলোকে চেষ্টা কৰিছিল যে মহাদেৱৰ তপস্যাটো কেনেকৈ ভংগ কৰিব পাৰি অৱশেষত দেৱতাসকলে মহাদেৱৰ তপস্যা ভংগ কৰিবলৈ কামদেৱক পঠিয়াই দিলে যে শেষত কি কৰিলে যে মহাদেৱৰ তপস্যা ভংগ কৰিবলৈ তেওঁলোকে কি কৰিলে কামদেৱক পঠিয়াই দিলে মহাদেৱৰ তপস্যাত ব্যাঘাত জন্মোৱা কামদেৱক দেখা মাত্ৰকে ভীষণ খং উঠিল যেতিয়া মহাদেৱৰ তপস্যাত ব্যাঘাত জন্মৰ কাৰণে যেতিয়া কামদেৱ আহিছিল সেই কামদেৱক দেখি মহাদেৱৰ কি উঠিছিল ভীষণ খং উঠিছিল আৰু মহাদেৱ ক্ৰোধত জ্বলি উঠিল আৰু কামদেৱক পুৰি ভস্ম কৰি পেলালে আৰু মহাদেৱৰ ইমান ক্ৰোধ উঠিছিল আৰু ক্ৰোধত ইমান জ্বলি গৈছিল যে কামদেৱক তেওঁ কি কৰিছিল পুৰি ভস্ম কৰি পেলাইছিল কামদেৱৰ মৃত্যুত ঘৈণীয়েক ৰতি দেৱীয়ে ভীষণ দুখ পালে যে কামদেৱৰ যেতিয়া মৃত্যু হ'ল তাৰ যে ঘৈণীয়েক আছিল ৰতি দেৱী তেওঁ বৰ দুখ পালে আৰু স্বামীৰ জীৱন দান দিবলৈ মহাদেৱক স্তুতি কৰিলে আৰু স্বামীৰ জীৱনটো দান দিবৰ কাৰণে মহাদেৱক কি কৰিছিল স্তুতি কৰিবলৈ ধৰিলে ৰতি দেৱীৰ স্তুতিত মহাদেৱ সন্তুষ্ট হ'ল আৰু তেওঁৰ আকুতি মিনতি দেখাৰ ফলতে মহাদেৱ কি হৈছিল সন্তুষ্ট হৈছিল আৰু কামদেৱে পুনৰ নিজৰ ৰূপ ঘূৰাই পোৱাৰ বাবে ঠাইখনৰ নাম কামৰূপ হ'ল আৰু কি কামদেৱে তেওঁৰ নিজৰ ৰূপটো কি পাইছিল ঘূৰাই পাইছিল আৰু সেই ঘূৰাই পোৱাৰ কাৰণে সেই ঠাইখনৰ নাম কি হৈছিল কামৰূপ হৈছিল অৰ্থাৎ তেওঁৰ নাম কামদেৱ আছিল তাৰ নাম অনুসৰিয়ে ঠাইখনৰ নাম কি ৰখা হৈছিল কামৰূপ এতিয়া আমি খ নম্বৰ প্ৰশ্নটো চাম আৰু ঘত আছে যে হিউৱেন চাঙৰ টকাৰ পৰা পুৰণি কামৰূপ ৰাজ্যৰ বিষয়ে কি কি জানিব পাৰি যে হিউৱেন চাং যে অসমলৈ আহিছিল অসমলৈ আহি তেওঁ এখন কি লিখিছিল এখন টকা লিখিছিল আৰু তাৰ টকাৰ পৰা আমি পুৰণি কামৰূপ ৰাজ্যৰ বিষয়ে কি কি জানিব পাৰি সেইটোৱে প্ৰশ্ন কৰিছোঁ তোমালোকে উত্তৰত লিখিবা যে হিউৱেন চাঙে নালন্দা বিশ্ববিদ্যালয়ত থকা সময়ত কামৰূপ ৰাজ্য ভ্ৰমণ কৰে যে হিউৱেন চাং যেতিয়া নালন্দা বিশ্ববিদ্যালয়ত আছিল সেই সময়তে তেওঁ কামৰূপ ৰাজ্যখন কি কৰিছিল ভ্ৰমণ কৰিছিল আৰু এই ৰাজ্যৰ বিষয়ে এটি টকা লিখি থৈ গৈছিল আৰু এই ৰাজ্যখনৰ বিষয়ে তেওঁ কি কৰিছিল এটা টকা লিখি থৈ গৈছিল তেওঁৰ টকা অনুসৰি কামৰূপ ৰাজ্যৰ বিস্তৃতি প্ৰায় 1700 মাইল আছিল যে তেওঁৰ টকাত কি উল্লেখ কৰিছিল যে কামৰূপ ৰাজ্যখনৰ বিস্তৃতি কিমান আছিল প্ৰায় 1700 মাইল আছিল আৰু কামৰূপৰ জলবায়ু স্বাস্থ্যকৰ আছিল আৰু মাটি সাৰুৱা আছিল যে কামৰূপৰ জলবায়ু কি আছিল স্বাস্থ্যকৰ আছিল আৰু মাটিখন কি আছিল সাৰুৱা আছিল মানুহৰ চহকী আৰু সহজ সৰল আছিল যে মানুহৰ কি আছিল চহকীৰ লগতে সহজ সৰল আছিল জনসাধাৰণে দেৱ দেৱীক পূজা কৰিছিল যে সেই ঠাইখনৰ জনসাধাৰণে কি কৰিছিল দেৱ দেৱীক পূজা কৰিছিল আৰু মানুহৰ অতিথি পৰায়ণ আছিল আৰু মানুহৰ কি আছিল অতিথি পৰায়ণ অৰ্থাৎ অতিথি আহিলে তেওঁলোকে বৰ আদৰ শ্ৰদ্ধা কৰিছিল লোকসকল অধ্যয়নৰ প্ৰতি আগ্ৰহী আছিল যে লোকসকল কি আছিল অধ্যয়নৰ প্ৰতি বৰ আগ্ৰহী আছিল আৰু মানুহবোৰে খেতি বাতি কৰিছিল মানুহবোৰ কি কৰিছিল খেতি বাতি কৰিছিল আৰু নাৰিকল আৰু কঁঠালৰ খেতি কৰিছিল তেওঁলোকে কিহৰ খেতি কৰিছিল নাৰিকল আৰু কঁঠালৰ খেতি এতিয়া আমাৰ আজিৰ ভিডিঅ'ৰ শেষৰ প্ৰশ্নটো হৈছে যে হৰিহৰ যুদ্ধ কিয় সংঘটিত হৈছিল যে হৰিহৰ যুদ্ধখন কিয় সংঘটিত হৈছিল যে আখ্যান মতে বান ৰজাৰ কন্যা উষাই সপোনত এজন সুন্দৰ কৰ দেখিছিল যে আমাৰ আখ্যানত পোৱা মতে যে বান ৰজাৰ কন্যা উষা তেওঁ সপোনত কি দেখিছিল এজন সুন্দৰ কৰ দেখিছিল তেওঁ আছিল শ্ৰীকৃষ্ণৰ নাতিয়েক অনিৰুদ্ধ কৰ আৰু যাক তেওঁ সপোনত দেখিছিল তেওঁ কোন আছিল শ্ৰীকৃষ্ণৰ নাতিয়েক আছিল অনিৰুদ্ধ কৰ আৰু উষাৰ সখীয়েক চিত্ৰলেখাই হৰণলুকি মায়াৰ ফলত অনিৰুদ্ধ কৰক দৰকাৰৰ পৰা আনি উষাক বিয়া দিলে যেতিয়া তেওঁ অৰ্থাৎ উষাই যেতিয়া সপোনত শ্ৰীকৃষ্ণৰ নাতিয়েকক অনিৰুদ্ধক দেখিছিল আৰু দেখাৰ পিছতে উষাৰ এজন সখীয়েক আছিল চিত্ৰলেখা তাই কি কৰিছিল হৰণলুকি মায়াৰ বলত তেওঁ কি কৰিছিল অনিৰুদ্ধ কৰক দৰকাৰৰ পৰা আনি তেওঁ কি কৰিছিল উষাৰ লগত বিয়া দিছিল এই কাৰ্যত ৰজা শূন্য হ'ল আৰু এই কামটোৰ কাৰণে ৰজা বৰ শূন্য হৈছিল আৰু অনিৰুদ্ধ কৰক বন্দী কৰি থলে আৰু তেতিয়া কি কৰিলে অনিৰুদ্ধ কৰক বান ৰজাই কি কৰিলে বন্দী কৰি থলে বানৰ এনে কাৰ্যত আকৌ শ্ৰীকৃষ্ণ শূন্য হ'ল আৰু বানে যেতিয়া তেওঁৰ নাতিয়েকক বন্দী কৰি ৰাখিলে আৰু সেইটোত শ্ৰীকৃষ্ণ বৰ শূন্য হৈছিল আৰু ইয়াৰ ফলত বান ৰজা আৰু শ্ৰীকৃষ্ণৰ মাজত এই যুদ্ধখন সংঘটিত হৈছিল আৰু এইটোৰ কাৰণতে বান ৰজা আৰু শ্ৰীকৃষ্ণৰ মাজত সেই যুদ্ধখন
কি হৈছিল সংঘটিত হৈছিল আৰু আজিৰ ভিডিঅ'ত বাছ ইমানেই যদি তোমালোকক ভিডিঅ'খন চাই ভাল লাগিলে এটা লাইক কৰি দিবা আৰু কমেণ্টত জনাবা যে ভিডিঅ'খন তোমালোকক কেনে লাগিছে আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা লগতে বেল আইকনত ক্লিক কৰি অল নটিফিকেশ্যন চিলেক্ট কৰি ৰাখিবা যিয়ে নহওক তোমালোকে মোৰ ভিডিঅ'খন শেষলৈকে চোৱাৰ কাৰণে ধন্যবাদ জনাইছোঁ থেংকছ ফৰ ৱাচিং